নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা পাৱাৰ বেংক ল'ম বুলি ভাবি আছে বা কিনিম বুলি ভাবি আছে, গতিকে আপোনালোকে সাৱধানে ল'ব, কাৰণ আজিকালি বজাৰ বহুতে বিগ স্কেম চলি আছে। ঠিক তেনেদৰে এদিন মোৰ লগতো বিগ স্কেম ঘটি গ'ল। মানে এদিন মই এটা পাৱাৰ বেংক কিনিছিলোঁ আৰু পাৱাৰ বেংকখিনি দেখাৰ বহুতেই ভালে আছিলে, বহুতে ওজনে একদম অৰিজিনেল দৰে হয়। আৰু যেতিয়া মই মোবাইলখিনি চাৰ্জ দিলোঁ তেতিয়া 20% পৰা বেছি চাৰ্জ নহয়। দুইবাৰ তিনিবাৰ ট্ৰাই কৰি চোৱাৰ পিছত মই ভাবিলোঁ এইটো কিবা এটা স্কেম হৈ আছে মোৰ লগত, সেইকাৰণে মই খুলি চাবলৈ বাধ্য হ'লোঁ। আৰু খুলি চালোঁ তেতিয়া গম পালোঁ ভিতৰত কেৱল পকা মাটি ভৰি আছে আৰু বেটাৰী মাত্ৰ এটাহে। গতিকে বন্ধুসকল, আপোনালোকেও যাতে পাৱাৰ বেংকখিনি কিনিব যায় তেতিয়াহ'লে সাৱধান হ'ব, যাতে মোৰ দৰে স্কেমৰ সন্মুখীন হ'ব লগা নহয়। আৰু ভিডিঅ'খিনি সকলো বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও সাৱধান হৈ থাকিব পাৰে এই ভিডিঅ'খন চাই। ধন্যবাদ।